মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এমস্কাৰ চেনেললৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি ক্লাছ 9 অনুশীলনী 1.5ৰ এটা বৰ ইণ্টাৰেষ্টিং কুৱেশ্যন সমাধান কৰিম। ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু নিজৰ সহপাঠীৰ লগতো শ্বেয়াৰ কৰিবা। ইয়াৰ আগৰ ভিডিঅ'কেইটাৰ লিংক আই বটন আৰু এণ্ড স্ক্ৰীনত দিয়া থাকিব। তোমালোকৰ সুবিধাৰ্থে এটা প্লেলিষ্ট ক্ৰিয়েট কৰা আছে মোৰ চেনেলত আৰু সেই তাতে যাই তোমালোকে ভিডিঅ'বোৰ চেপ্টাৰ ৱাইজ চিৰিয়েলি চাব পাৰিবা। এটা চাওঁ আহা কুৱেশ্যন নম্বৰ 3 কি কৈছে। মনত পেলোৱা যে পাইৰ সংজ্ঞা দিওঁতে আমি ইয়াক এটা বৃত্তৰ পৰিধি ধৰা চি দ্যাট ইজ সাৰ্কামফাৰেন্স আৰু সেই বৃত্তৰ ব্যাসৰ ধৰা ডি মানে ডায়ামিটাৰ অনুপাত বুলি কোৱা হৈছিল, অৰ্থাৎ পাই ইকুৱেল টু চি বাই ডি বুলি কোৱা হয়। এইটো আমি জানো। দেখা গৈছে যে এই কথাই পাই যে অপৰিমেয় সেই তথ্যৰ বিৰোধিতা কৰিছে। আমাক কি কৈছে যে পাই ইকুৱেল টু চি বাই ডি যে কৈছে, এই তথ্যটো কি কৈছে পাই যে অপৰিমেয় সেই তথ্যৰ বিৰোধিতা কৰিছে। এই বিৰোধিতা কিদৰে মীমাংসা কৰিবা? আমি সকলোৱে তাৰমানে এই কুৱেশ্যনটোত আচলতে কি কৈছে মই ইজিলি বুজাই দিওঁ যে এই কুৱেশ্যনটোত কৈছে আমি সকলোৱে জানো পাই অপৰিমেয়, কিন্তু পাই ইকুৱেল টু চি বাই ডি লিখা হয়। আকৌ চি বাই ডি এনেকুৱা তাৰমানে কি এইটো কি আকাৰত আছে, পি বাই কিউ আকাৰত আছে। চ' আমি কি জানো কোনোবা এটা সংখ্যা যদি পি বাই কিউ আকাৰত থাকে তেনেহ'লে সেইটো কি বুলি কোৱা হয়, পৰিমেয় সংখ্যা বুলি কোৱা হয়। তেনেহ'লে এইটো কেনেকৈ সম্ভৱ যে যদিও চি বাই ডি আকাৰত আছে এইটো পাইটো অপৰিমেয় কেনেকৈ হ'ল? এইটোৱে আমাক কি কৰিব লাগে, মীমাংসা কৰিব লাগে। চ' এনেকৈ কৰিম আমি একেবাৰে ইজি পদ্ধতিত। ফাৰ্ষ্ট আমি লিখিলোঁ আমাৰ কি দিয়া আছে। চ' আমাক দিয়া আছে গিভেন কি দিয়া আছে পাই ইকুৱেল টু আমাৰ চি বাই ডি দিয়া আছে, হয় না? এতিয়া যেহেতু চি বাই ডি দিয়া আছে এইটো কেনেকুৱা আকাৰৰ, এইটো আকাৰটো হ'ল দেখাত পি বাই কিউ আকাৰৰ দেখাত, হয় না? এতিয়া দেখাত পি বাই কিউ আকাৰৰ যদি হয় তেনেহ'লে এইটো কি হ'ব, পৰিমেয় হ'ব। কিন্তু আমি সকলোৱে জানো কি পাই কি অপৰিমেয়, হয় না? চ' এনেকৈ লিখিব পাৰোঁ আমি পি বাই কিউ আকাৰৰ বাবে দেখাত পৰিমেয় হ'লেও আমি জানো পাই কি অপৰিমেয়, হয় না নাই? আৰু এটা কথা চাবা, যেতিয়া আমি চি বাই ডিক হৰণ যেতিয়া কৰিম, আমি চি বাই ডিক যেতিয়া সমাধান কৰিম তেতিয়া আমাৰ যিটো মান ওলাব সেই মানটো কি হয়, অপৰিমেয় হয়। তাৰমানে এইটো হৰণ কৰিলে যিটো হৰণফল পাম তাৰ দশমিক বিস্তৃতি কি হ'ব, অবিৰত হ'ব, কণ্টিনিউৱাছ মানে যাই থাকিব আৰু কি অপৌনপনিক তাৰমানে ৰিপিটিং নহ'ব, কণ্টিনিউৱাছ যাই থাকিব। ইয়াক হৰণ কৰিলে কি হ'ব, কি কণ্টিনিউৱাছলি যাই থাকিব, কিন্তু কি নহ'ব ইয়াৰ ৰিপিটিং নহ'ব। সেইকাৰণে আমি জানো পাইৰ মান কি আছে, এইখিনি লিখিব নালাগে, এই পাইৰ মানটো তোমাৰ লিখাৰ দৰকাৰ নাই, মই তোমালোকক বুজাৰ কাৰণে বুজাই দিছোঁ। পাইৰ মানটো কি ওলায় 3.141, তাৰপিছত 59263 এনেকৈ যাই থাকে, হয় না? এইটো লিখাৰ দৰকাৰ নাই, তোমালোকক বুজাৰ কাৰণে মই লিখি দিছোঁ ইয়াতে। এতিয়া চোৱা পাইৰ যিটো মান ওলায় তাৰমানে এইটো সমাধান কৰিলে এনেকুৱা এটা মান ওলাব, তাৰমানে যাই থাকিব কিন্তু কি নহয় এইটো কোনো সংখ্যা কি নাই, ৰিপিটিং নাই, এনেকৈ ৰিপিটিং নাই, তাৰমানে পৌনপনিক নহয়। চ' এনেকুৱা হ'লে কি হয়, অপৰিমেয় আমি জানো। এতিয়া চোৱা যদিও পি বাই কিউ আকাৰত আছে তেনেহ'লে যদি এনেকুৱা যদি দশমিক বিস্তৃতি উলিয়াব লাগে তেনেহ'লে কি হ'ব লাগিব, হয় চি কি হ'ব লাগিব, অপৰিমেয় হ'ব লাগিব, নহ'লে ডি অপৰিমেয় হ'ব লাগিব, নহ'লে চি আৰু ডি দুয়োটাই অপৰিমেয় হ'ব লাগিব। বুজি পাইছে না নাই? তাৰমানে আমি কি জানো কোনো এটা অপৰিমেয় সংখ্যাক যদি কিবা পৰিমেয় সংখ্যা দি হৰণ কৰা হয় তেনেহ'লে কি হয়, অপৰিমেয় হয়। বা কোনোবা এটা সংখ্যাক যদি অপৰিমেয় সংখ্যা দি হৰণ কৰা হয় তেনেহ'লে কি হয়, অপৰিমেয় হয়। তাৰমানে কি বুজি পালোঁ, ইয়াতে হয় চি নহ'লে ডি নহ'লে চি বা ডি দুয়োটাই কি হ'ব লাগিব, অপৰিমেয় হ'ব লাগিব। আৰু সেইটো হ'লেহে ৰিজাল্টটো এনেকুৱা পাম, আৰু সেইকাৰণেই পাই অপৰিমেয়। চ' এইখিনি কথাই আমি লিখিম। আমি যেতিয়া চি বাই ডিক সমাধান কৰিম আমি সমাধান পাই পাম, হয় না? কিন্তু পাই এটা অপৰিমেয় সংখ্যা বুলি
আমি জানো অর্থাৎ ইয়াত সি বা ডি বা সি কমা ডি দুয়োটাই অপরিমেয় হ'ব লাগিব কাৰণ এটা পৰিমেয় সংখ্যা আৰু অপৰিমেয় সংখ্যাৰ হৰণফল সদায় অপরিমেয় বাস দিস মাছ ইজ এনাফ আমি কি লিখিলোঁ অর্থাৎ ইয়াত সি বা ডি দ্যাট ইজ সি বা ডি বা সি ডি দুয়োটাই কি হ'ব লাগিব অপৰিমেয় হ'ব লাগিব আৰু সেইটো ক্ষেত্ৰতহে আমি কি পাম ইয়াৰ দশমিক বিস্তৃতিটো কেনেকৈ পাম দশমিক বিস্তৃতিটো এই সমাধান কৰিলে এনেকৈ পাম তাৰমানে অবিৰত কি আৰু অপৌনঃপুনিক তাৰমানে সি আর ডি বা সি ডি দুয়োটাই কি হ'ব লাগিব অপৰিমেয় হ'ব লাগিব কাৰণ কি কাৰণ এটা পৰিমেয় সংখ্যা আৰু অপৰিমেয় সংখ্যাৰ হৰণফল কি হ'ব সদায় অপৰিমেয় হ'ব সেইকাৰণে পাই যায় কি হ'ব অপৰিমেয় হ'ব এইটোই হ'ব আমাৰ এইটো যে বিৰোধিতা আছিল বিৰোধিতাৰ মীমাংসা সো মৰমৰ ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু নিজৰ সহপাঠীৰ লগতো শ্বেয়াৰ কৰিবা এনেকুৱা আৰু ভিডিঅ' পাবলৈ তোমালোকে বেল বাটনটো টিপি দিবা যাতে মই যেতিয়া নতুন ভিডিঅ' আপলোড কৰোঁ তোমালোকে নটিফিকেশ্যন পাই যোৱা আৰু তোমালোকে লাইক কমেণ্ট কৰিবা তোমালোকৰ একোটা লাইক কমেণ্ট মোক এনেকুৱা আৰু ভিডিঅ' বনাবলৈ অনুপ্ৰেৰণা যোগায় থেংক ইউ